আমি আজি সকলো একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ মানুহক লগত লৈ। জুবিন দা গীতিকাৰ সংগীত শিল্পীৰ উপৰিও আছিল সকলো অসমবাসী মানুহৰ কাৰণে এক শক্তি, এক প্ৰেৰণাৰ উৎস। তেখেতৰ সৃষ্টিৰাজিয়ে সকলোকে আপোন কৰি একেলগে চলাৰ পথ দেখুৱাই দিছিল। তেখেতক হেৰুৱাটো এক অপূৰণীয় ক্ষতি, চিৰকালৰ বাবে চিহ্নিত হৈ থাকিব। আমি সকলো অসমবাসী নহয়, ভাৰতবাসী আজি শক্তিহীন হৈ পৰিছোঁ। স্বতঃস্ফূৰ্তভাৱে মানুহ বাকৰুদ্ধ হৈ ঘৰতে স্তব্ধ হৈ ৰৈছে। সকলো ব্যৱসায় বাণিজ্য, সমগ্ৰ অসম আজি স্তব্ধ, শক্তিহীন হৈ পৰিছে অসমীয়া জাতি, অসমবাসী ৰাইজ। সেই শক্তিহীন অৱস্থাতে শক্তিশালী ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, হে শক্তিশালী ভাৰতবৰ্ষৰ ৰাজনেতাসকল, চৰকাৰ, অসম চৰকাৰ, আমাৰ প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াই ছিংগাপুৰত গৈ কিয় নোহোৱা হ'বলৈ হ'ল? তেওঁৰ মৃত্যুৰ কি কাৰণ? আমি অসমবাসীয়ে চিঞৰি চিঞৰি আহ্বান জনাইছোঁ, জুবিন দাৰ প্ৰকৃত মৃত্যুৰ কাৰণ আমি জানিব বিচাৰোঁ। জুবিন দা কিয় মৰিব লগা হ'ল? অসুস্থ শৰীৰে কিয় ছিংগাপুৰত লৈ যোৱা হ'ল? জুবিন দা সকলোৱে জানো তেওঁ মাজে সময়ে হস্পিটেলাইজ হয়। তেনেস্থলত জুবিন দা সাগৰলৈ গ'ল, সাঁতুৰিবলৈ আৰম্ভ কৰিলে, কোনেও বাধা দিওঁতা নাই। ইমান অসমীয়া মানুহ তাতে লগত গৈছিল, কিয় অসম চৰকাৰে তেখেতক নিৰাপত্তা দিব নোৱাৰিলে? ডাঙৰ মানুহ এজন, আমাৰ কাৰণে সম্পদ এজন, বিদেশত গৈ কেনে কি খাব, ক'ত যাব, তেখেতক বাধা দিয়া কোনো মানুহ নাছিলনে তাতে? তেখেতৰ চলা ফুৰাৰ নীতি নিয়ম আমি সকলোৱে জানো। তেওঁ স্বাধীন মনৰ মানুহ, তেওঁ যি মন যায় তাকে কৰিব বিচাৰে। তেওঁ মুক্ত মনৰ মানুহ, তেওঁৰ কোনো জাতি ভেদ নাই, জাত পাতৰ তেওঁ বিচাৰ বিবেচনা কেতিয়াও কৰা নাই। সেই মুক্ত মানুহজনৰ মানুহ অসমত মুকলি মনেৰে ঘূৰক। ছিংগাপুৰত অতিথি হিচাপে লৈ গৈ তেখেতৰ নিৰাপত্তা কিয় আয়োজক সমিতিয়ে দিব নোৱাৰিলে? ইয়াৰ এক উচিত তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে, আৰু জল পট ছবিটো ওলাই পৰিব লাগে। আৰু ইয়াত যদি কোনোবা ৰহস্য ঘনীভূত হৈ আছে, তাৰ তদন্তৰ জৰিয়তে উলিয়াই সেই কালপিতসকলক ফাঁচীৰ অৰ্ডাৰ দিব লাগে আৰু ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। আৰু ব্যৱসায়ৰ কাৰণে লৈ যোৱা চামকানু মহন্তকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু তেখেতৰ জুবিনদাৰ যাতে নশ্বৰ দেহটো দাহ নকৰে, তেখেত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ সমগ্ৰ অসমবাসী মানুহে। আমি আজি সকলো একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ মানুহক লগত লৈ। জুবিন দা গীতিকাৰ সংগীত শিল্পীৰ উপৰিও আছিল সকলো অসমবাসী মানুহৰ কাৰণে এক শক্তি, এক প্ৰেৰণাৰ উৎস। তেখেতৰ সৃষ্টিৰাজিয়ে সকলোকে আপোন কৰি একেলগে চলাৰ পথ দেখুৱাই দিছিল। তেখেতক হেৰুৱাটো এক অপূৰণীয় ক্ষতি, চিৰকালৰ বাবে চিহ্নিত হৈ থাকিব। আমি সকলো অসমবাসী নহয়, ভাৰতবাসী আজি শক্তিহীন হৈ পৰিছোঁ। স্বতঃস্ফূৰ্তভাৱে মানুহ বাকৰুদ্ধ হৈ ঘৰতে স্তব্ধ হৈ ৰৈছে। সকলো ব্যৱসায় বাণিজ্য, সমগ্ৰ অসম আজি স্তব্ধ, শক্তিহীন হৈ পৰিছে অসমীয়া জাতি, অসমবাসী ৰাইজ। সেই শক্তিহীন অৱস্থাতে শক্তিশালী ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, হে শক্তিশালী ভাৰতবৰ্ষৰ ৰাজনেতাসকল, চৰকাৰ, অসম চৰকাৰ, আমাৰ প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াই ছিংগাপুৰত গৈ কিয় নোহোৱা হ'বলৈ হ'ল? তেওঁৰ মৃত্যুৰ কি কাৰণ? আমি অসমবাসীয়ে চিঞৰি চিঞৰি আহ্বান জনাইছোঁ, জুবিন দাৰ প্ৰকৃত মৃত্যুৰ কাৰণ আমি জানিব বিচাৰোঁ। জুবিন দা কিয় মৰিব লগা হ'ল? অসুস্থ শৰীৰে কিয় ছিংগাপুৰত লৈ যোৱা হ'ল? জুবিন দা সকলোৱে জানো তেওঁ মাজে সময়ে হস্পিটেলাইজ হয়। তেনেস্থলত জুবিন দা সাগৰলৈ গ'ল, সাঁতুৰিবলৈ আৰম্ভ কৰিলে, কোনেও বাধা দিওঁতা নাই। ইমান অসমীয়া মানুহ তাতে লগত গৈছিল, কিয় অসম চৰকাৰে তেখেতক নিৰাপত্তা দিব নোৱাৰিলে? ডাঙৰ মানুহ এজন, আমাৰ কাৰণে সম্পদ এজন, বিদেশত গৈ কেনে কি খাব, ক'ত যাব, তেখেতক বাধা দিয়া কোনো মানুহ নাছিলনে তাতে? তেখেতৰ চলা ফুৰাৰ নীতি নিয়ম আমি সকলোৱে জানো। তেওঁ স্বাধীন মনৰ মানুহ, তেওঁ যি মন যায় তাকে কৰিব বিচাৰে। তেওঁ মুক্ত মনৰ মানুহ, তেওঁৰ কোনো জাতি ভেদ নাই, জাত পাতৰ তেওঁ বিচাৰ বিবেচনা কেতিয়াও কৰা নাই। সেই মুক্ত মানুহজনৰ মানুহ অসমত মুকলি মনেৰে ঘূৰক।
ছিংগাপুৰত অতিথি হিচাপে লৈ গৈ তেখেতৰ নিৰাপত্তা কিয় আয়োজক সমিতিয়ে দিব নোৱাৰিলে? ইয়াৰ এক উচিত তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে আৰু জল পট ছবিটো ওলাই পৰিব লাগে। আৰু ইয়াত যদি কোনোবা ৰহস্য ঘনীভূত হৈ আছে তাৰ তদন্তৰ জৰিয়তে উলিয়াই সেই কালপিতসকলক ফাঁচীৰ অৰ্ডাৰ দিব লাগে আৰু ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। আৰু ব্যৱসায়ৰ কাৰণে লৈ যোৱা শ্যামকানু মহন্তকো তদন্তৰ আওতালৈ আনিব লাগে আৰু তেখেতৰ জুবিনদাৰ মানে যাতে নশ্বৰ দেহটো দাহ নকৰে তেখেত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে সমগ্ৰ অসমবাসী মানুহে।